নমস্কাৰ ৰাজনৈতিক খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই কিৰণ গগৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ কোন বিলাক বিষয় লৈ ভোটাৰ ৰাইজৰ কাষ চাপিছে তাৰ এক বিশ্লেষণ আগবঢ়াব খুজিছো গৌৰৱ গগৈয়ে কৈছে তেওঁৰ পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন শান্তিপূৰ্ণ সমৃদ্ধিশালী অসমৰ বাবে অদম্যভাৱে কাম কৰিছিল তেওঁৰ পিতৃৰ দৃষ্টিভংগী মূল্যবোধ আৰু চিন্তাধাৰাই তেওঁৰ বাবে পথ প্ৰদৰ্শক গৌৰৱ গগৈ উদাত্ত কণ্ঠৰে কৈছে সংসদত অসমৰ বলিষ্ঠ নিৰ্ণায়ক কণ্ঠ হৈ যোৰহাট তথা অসমৰ উদ্বেগক ফলপ্ৰসূভাৱে প্ৰতিনিধিত্ব কৰিব প্ৰখ্যাত মুখ্যমন্ত্ৰী তৰুণ গগৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত জোৰ দিছিল তেওঁ নিজেও পিতৃৰ আদৰ্শক সৰুগত কৰি ৰাজনৈতিক পথাৰত ভৰি দিছে বুলি কৈছে ভোটাৰ ৰাইজক তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰম কটাক্ষ কৰি কৈছে যে মোদী মানে মূল্য বৃদ্ধি তেওঁ বিজেপি দিনত মূল্য বৃদ্ধি হোৱা বুলি অভিযোগ তুলি কৈছে যে পৰিৱৰ্তনৰ নামত নহৰু 1 কেজিৰ মূল্য 400 টকা হলগৈ নিমখৰ দাম 10 টকাৰ ঠাইত 20 টকা হল মিঠাতেলৰ দাম 200 টকা হল আৰু চাউলৰ দাম 50 টকা গেছ চিলিণ্ডাৰৰ মূল্য 1000 টকা হলগৈ বুলি অভিযোগ উত্থাপন কৰিছে বিজেপি চৰকাৰক আৰু বিজেপি চৰকাৰৰ দিনত বজাৰত জুই লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপি তেওঁ আকৌ হৰফ হৈ কৈছে যে মোদী মানে মিছলিয়া তেওঁ নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে দেশৰ নাগৰিকক 15 লাখ টকা দিম বুলি কৈছিল কাৰ একাউণ্টত সোমাল 15 লাখ টকা কলাধন আদি বুলি প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোদী 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিল 6 জনগোষ্ঠীয়ে পালে নেকি জনজাতিকৰণ বাংলাদেশে তালি টোপোলা বান্ধি গ'ল নেকি বুলি প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ হেয়ে মোদী মানে মিছলিয়া বুলি মন্তব্য প্ৰকাশ কৰিছে তেওঁ অধিক হৰফ হৈ কৈছে যে আমাৰ যুৱকসকলে কা আমি নামানো বুলি ৰাজপথত আন্দোলন কৰিছে কিন্তু এইখন চৰকাৰে কৈছে কা মানিব লাগিব নহলে জেলত যাব লাগিব তেওঁ অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছে যে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰথম সভাতে কা আইন বাতিল কৰিব এইদৰে গৌৰৱ গগৈয়ে কাষ চাপিছে যোৰহাটবাসীৰ ৰাইজৰ তেওঁ বিজেপি চৰকাৰক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আজি দেশত গণতন্ত্ৰ আছে নে নাই ৰাইজে নিজৰ দুখ বেদনা প্ৰকাশ কৰিব পাৰে নে নাই তেওঁ চৰম অভিযোগ তুলি কৈছে যে বিজেপিয়ে গণতন্ত্ৰ ভৰিৰে মোহাৰি পেলাইছে কোনোবাই আন্দোলন কৰিছে পুলিচ লগাই জেলত ভৰাই দিয়ে তেওঁ কৈছে বিজেপিৰ দিনত গণতন্ত্ৰ সুৰক্ষিত নহয় গণতন্ত্ৰ এতিয়া চৰম সংকটত তেওঁ আকৌ বিজেপিক প্ৰশ্ন কৰি ঠকা হৰকা কৰা দেখিবলৈ পোৱা গৈছে তেওঁ চৰকাৰক প্ৰশ্ন কৰিছে অসমৰ ৰাইজে কেতিয়া ভাল ৰাস্তা পাব চাহ বাগিচাৰ শ্ৰমিকে কেতিয়া উচিত মজুৰি পাব চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষা কেতিয়া বাস্তৱত পৰিণত হ'ব কেতিয়া নিয়ন্ত্ৰণলৈ আহিব মুদ্ৰাস্ফীতি বিৰোধী ঐক্য মঞ্চৰ হৈ অখিল গগৈয়ে কৈছে যে তপন গগৈয়ে ইংৰাজী আৰু হিন্দী ক'ব নাজানে তপন গগৈ গৌৰৱৰ তুলনাত সামান্য শিশুৰ দৰে তেওঁৰ তুলনাত গৌৰৱ গগৈ শক্তিশালী প্ৰাৰ্থী আৰু সংসদত অসমৰ হৈ বলিষ্ঠ কণ্ঠৰে মাত মাতিব পৰা মানুহ গতিকে তপন গগৈ ভোট দি লাভ নাই তেওঁ কৈছে যে বিজেপিৰ কাম নাই বিজেপিয়ে ভাই ককাইৰ মাজত সংঘাত আনে হিন্দু মুছলিমৰ মাজত হিন্দু খ্ৰীষ্টিয়ানৰ মাজত উজনি নামনিৰ মাজত এছটি এছচি নন এছটিৰ মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা তেওঁ কৈছে আমি অসমত সংঘাত হ'বলৈ নিদিও আমি অসমত শান্তি সম্প্ৰীতি মিলাপ্ৰীতিৰে অসম গঢ়ি তুলিম গৌৰৱ গগৈয়ে কৈছে মই ৰাজনীতিত নিজৰ নামত বাগান খুলিবলৈ অহা নাই বা নিজৰ নামত ৰিজৰ্ট খুলিবলৈ অহা নাই নিজৰ নামত স্কুল খুলিবলৈ অহা নাই বা মোৰ ঘৈণীৰ নামত কোম্পানী খুলিবলৈ অহা নাই বা মোৰ ল'ৰাৰ নামত কোম্পানী খুলিবলৈ অহা নাই নিজৰ নামত নিউজ চেনেল খুলিবলৈ অহা নাই বুলিও মন্তব্য কৰিছে মই আহিছো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যি আদৰ্শ দেখুৱাই গ'ল সেই আদৰ্শৰে অসমক আগুৱাই নিবলৈ আহিছো শান্তি সম্প্ৰীতি আৰু মিলনৰ অসম গঢ়ি তুলিব বিচাৰো এইদৰে যুক্তিপূৰ্ণ বক্তব্যৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে কৈছে সংসদত তেওঁ অসমৰ হৈ শক্তিশালী আৰু বলিষ্ঠভাৱে অসমৰ সমস্যাসমূহ উত্থাপন কৰিব আৰু সেইবাবে তেওঁক যোৰহাটবাসীয়ে গৰিষ্ঠ সংখ্যক ভোটৰ ব্যৱধানত জয় কৰোৱাই সংসদলৈ পঠাব লাগে গৌৰৱে বক্তব্যত কৈছে যে ৰাজনীতি হৈছে মানুহৰ সেৱা আৰু দেশৰ বাবে ভাল কাম কৰাৰ সৰ্বোত্তম মঞ্চ
মানুহৰ সপোন পূৰণ আৰু ভাল জীৱন যাপন কৰাত সহায় কৰিবলৈ তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছে। এইদৰে গৌৰৱে মন জয় কৰিছে ৰাইজৰ। তেওঁ আত্মবিশ্বাসেৰে কৈছে বিজেপিয়ে ভয় খাই গৈছে, কংগ্ৰেছ দল এটা ঐতিহাসিক দল বুলি কৈছে তেওঁ। হাতৰ চিন মানে দুখীয়া মানুহৰ হৈ মাত মতা দল। তেওঁ কৈছে হাতৰ চিন দুখীয়া মানুহৰ সোঁহাত বাওঁহাত। তেওঁ হচুৱাৰ হৈ কৈছে এইখন চৰকাৰৰ ধনী মানুহৰ চৰকাৰ। দিল্লীত কিছু ধনী মানুহে এইখন চৰকাৰ চলাই আছে, দিছপুৰত কিছু ধনী মানুহে চৰকাৰ চলাই আছে। তেওঁ কৈছে আটাইতকৈ ধনী মানুহে দুখীয়া মানুহৰ কাৰণে চিন্তা নকৰে। তেওঁ অভিযোগ উত্থাপন কৰি কৈছে যে এইখন চৰকাৰে দুখীয়া মানুহৰ ঘৰ ভাঙিছে, দুখীয়া মানুহৰ ঘৰ জেচিবি লগাই ভাঙিছে, কিন্তু ধনী মানুহক উচ্ছেদ কৰাৰ সাহস নাই। তেওঁ পুনৰ কৈছে কংগ্ৰেছ হল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হল ধনী মানুহৰ চৰকাৰ। তেওঁ যোৰহাটবাসীক কথা দিছে যে ৰাইজে তেওঁৰ পৰা যিমান আশা কৰিছে তাতোতকৈও দুগুণ কাম কৰি দেখুৱাব। তেওঁ প্ৰবল আত্মবিশ্বাসেৰে কৈছে যোৰহাটত এইবাৰ যুঁজিম আৰু যোৰহাটতে এইবাৰ জিকিম। এইদৰে আত্মবিশ্বাসী হোৱা দেখা গৈছে যোৰহাটত গৌৰৱ গগৈ। গৌৰৱে কৈছে কংগ্ৰেছৰ দিনত মহিলাসকলক লৈ বেছি কাম কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনতে মামণি আঁচনি, মাজনী আঁচনি, বাইদেউ আঁচনি, নৌবৌ আঁচনি, 108 কল্পতৰু আঁচনি আৰু শিপিনীসকলে বিনামূলীয়াকৈ সূতাও পাইছিল, তাঁতশাল পাইছিল। এইবিলাক আছিল মহিলাসকলৰ বাবে কংগ্ৰেছ চৰকাৰে কৰা উল্লেখনীয় কাম। গৌৰৱে সজোৰে কৈছে আত্মসহায়ক গোটৰ আন্দোলন কংগ্ৰেছৰ দিনতে আৰম্ভ হল। বেংক একাউণ্ট কেনেকৈ খুলিব লাগে, ৰিভলভিং ফাণ্ড কি হয়, এইবিলাক কাম কংগ্ৰেছৰ দিনতে হৈছিল বুলি কৈছে গৌৰৱ গগৈ। এইবোৰ তথ্য দিলে বিজেপিয়ে ভয় খাই যায় বুলি কৈছে গৌৰৱ গগৈ। তেওঁ বাৰে বাৰে অভিযোগ উত্থাপন কৰি কৈছে যে মাজুলীৰ গৰাখহনীয়া ৰোধৰ বাবে যিমান টকা আহিব লাগিছিল সেই পৰিমাণে টকা অহা নাই। কংগ্ৰেছ চৰকাৰে আহিলে মাজুলীৰ ৰাইজৰ মূল সমস্যা বান গৰাখহনীয়া সমস্যা দূৰ কৰিব কংগ্ৰেছে। এইদৰে মাজুলীবাসীৰ মন জয় কৰাৰ চেষ্টা চলাইছে গৌৰৱে। আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যোৰহাট লোকসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব, গৌৰৱ নে তপন কুমাৰ গগৈ? গৌৰৱে শিক্ষক সমাজৰ মন জয় কৰাৰ প্ৰচেষ্টা চলোৱাও দেখা গৈছে। বিজেপি চৰকাৰক অভিযোগ কৰি কৈছে যে বিজেপি চৰকাৰে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিব খুজিছে। তেওঁ কৈছে কংগ্ৰেছ চৰকাৰৰ দিনত বহু ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হল, কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিছে। ইয়াৰ ফল আগন্তুক নিৰ্বাচনত বিজেপিয়ে পাব বুলি কৈছে। তেওঁ কৈছে আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ হৈ যদি কোনোবা দলে মাত মাতি আছে সেইটো হল কংগ্ৰেছ দল। আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলক কংগ্ৰেছৰ দিনত নিযুক্তি দিয়া হৈছিল। এতিয়া বাগানৰ মালিকসকল পলাই যাব ধৰিছে বুলি কৈছে গৌৰৱে। বাগানৰ কৰ্মচাৰী শ্ৰমিকসকলে গ্ৰেচুৱেটি পোৱা নাই আৰু পেঞ্চন পোৱা নাই, এনেকুৱা এটা বেয়া পৰিৱেশ বুলি আক্ষেপ প্ৰকাশ কৰিছে গৌৰৱ গগৈ। যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা অতি বেয়া বুলি কৈছে গৌৰৱ গগৈ। যোৰহাটৰ লোকসকলে চিকিৎসাৰ বাবে আন ঠাইলৈ যাব লাগে বুলি কৈছে। তেওঁ যোৰহাটৰ স্বাস্থ্য কেন্দ্ৰ উন্নত কৰাৰ বাবে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিছে গৌৰৱ গগৈ। তেওঁ কৈছে যোৰহাটক আন ঠাইৰ সৈতে সংযোগ কৰা পথসমূহ যেনে ৰাষ্ট্ৰীয় ঘাইপথৰ টিয়কৰ পৰা শিৱসাগৰলৈ দুৰ্বল অৱস্থা। তেওঁ জয়ী হলে এনেধৰণৰ বাট পথসমূহ উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৌৰৱ গগৈ। তেওঁ অভিযোগ উত্থাপন কৰি কৈছে যে 2023 চনত ভাৰত বিশ্বৰ তৃতীয় প্ৰদূষিত দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্বৰ শীৰ্ষ 11খন প্ৰদূষিত চহৰৰ ভিতৰত 10খন ভাৰতৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে। এই ক্ষেত্ৰত আইন সংস্কাৰ বাবে বিজেপিয়ে একো কাম কৰা নাই বুলি তীব্ৰ সমালোচনা কৰিছে বিজেপি। এইদৰে কঠোৰ সমালোচনা, তীব্ৰ বাক্যবাদ, বলিষ্ঠ কণ্ঠ, আশ্বাস, প্ৰতিশ্ৰুতি আৰু যুক্তিপূৰ্ণ কথাৰে ৰাইজৰ মাজলৈ গৈছে গৌৰৱ গগৈ। আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যোৰহাট লোকসভা সমষ্টি কাৰ জয় হ'ব আৰু কাৰ পৰাজয় হ'ব। পৰৱৰ্তী খণ্ডত আন এজন ৰাজনৈতিক প্ৰাৰ্থীৰ ৰাজনৈতিক বিশ্লেষণ আগবঢ়াম। কোনজন প্ৰাৰ্থীৰ বিশ্লেষণ আগবঢ়ালে আপোনালোকে ভাল পাব আমাক কমেণ্ট কৰি জনাওক। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছো। পৰৱৰ্তী সময়ত এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।